নমস্কাৰ স্বাগতম জনাইছোঁ এম জে ব্লকৰ উন্নতি প্ৰেংক কল ভিডিঅ'লৈ। আজিৰ প্ৰেংকটো হ'ব অভিনেত্ৰী নিবেদিতা বৰুৱা শইকীয়া। তেখেত বহুত ধুনীয়া আৰু ভাল অভিনয় কৰা এজনী অভিনেত্ৰী হয় আৰু তেওঁ মানে বহুত খঙালু হয়। গতিকে আজি মানে তেখেতকে মানে প্ৰেংক কলটো কৰোঁ। কেনেকুৱা হয় নাজানো, মানে ভয়ো লাগিছে, তথাপিতো একেলগে কাম কৰিছোঁ যেতিয়া ভয়টো নালাগিব লাগে। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনজয় কৰোঁ। হেল্ল'। হেল্ল'। অঁ হেল্ল', মই এই নলবাৰীৰ পৰা ক'লোঁ দিয়ক। হয়, কওকচোন। আচ্ছা, এই আপুনি নিবেদিতা বৰুৱা হয় নেকি, অভিনেত্ৰী? হয় হয়, মই নিবেদিতা বৰুৱা শইকীয়া। আচ্ছা, এই হেৰি মানে এইবাৰ এই আপুনি ক'ৰবাত থিয়েটাৰত মানে এগ্ৰিমেণ্ট হৈছে নেকি? বৰ্তমানলৈকে কথাবিলাক চলিহে আছে, এগ্ৰিমেণ্ট মই ক'তো কৰা নাই এতিয়ালৈকে। মানে মোৰ মানে আমাৰ এই থিয়েটাৰ হেৰি এখন হৈ আছিল। হয়, আপোনালোকৰ কোনখন থিয়েটাৰ বাৰু? থিয়েটাৰ মানে আমি এইবাৰ নতুনকে এখন মানে বিগ বাজেটৰ হেৰি বনাইছিলোঁ, মানে এই আমাৰ মিনি থিয়েটাৰ। মিনি থিয়েটাৰ ন? আচ্ছা, আপুনি আহিব পাৰিব নেকি? মিনি থিয়েটাৰ মানে মই তাৰমানে আগতে থকা নাই যে, মই মানে কথাখিনি জানিব বিচাৰিছোঁ। তাৰমানে কিছুমান থিয়েটাৰ আছে, মই আপোনাৰ বেয়া নাপাব দেই, মই সুধি লৈছোঁ। এই এটা মঞ্চৰ তাৰমানে নে? নহয়, মানে আমাৰ তিনিদিনীয়া হয়, কিন্তু নামটো মিনি থিয়েটাৰ দিয়া গৈছে বাইদেউ। মই এতিয়া বুজি পাইছোঁ দিয়ক, বেয়া নাপাব হা। তাৰমানে থিয়েটাৰখনৰ নামটো মিনি থিয়েটাৰ। হয় বাইদেউ। তাৰমানে এনেই থিয়েটাৰখন ভ্ৰাম্যমান আমাৰ এনেধৰণৰ থিয়েটাৰে, কিন্তু ধৰক নামটো মিনি থিয়েটাৰ। হয় বাইদেউ, তাৰমানে আমাৰ বাইদেউ এই আমাৰ যিজনী ছোৱালী আছে, তাৰ নাম হয় হয়। মিনি কাশ্যপ গৰিমা। মিনি কাশ্যপ গৰিমা ন? সেইকাৰণে অঁ মানে অঁ আমি থিয়েটাৰখনৰ নামে মিনি থিয়েটাৰ দি দিলোঁ। মই মানে চবে মানে ভাবে এইটোৱেই কি থিয়েটাৰখন যাত্ৰা পাৰ্টি নেকি? অঁ। এতিয়া বাইদেউ মানে আমাৰ লগত হেৰি মেইন হিৰ'ইনিত ৰাখিম আমি নৱনীতা বুলি, তামোলপুৰৰ। তামোলপুৰৰ ন? আৰু ল'ৰাটো এটা ভাল ল'ৰাই আছে আমাৰ ইফালৰে, ৰঙিয়াৰ। ৰঙিয়া ন? আচ্ছা। এতিয়া সিফালে আপুনি মানে নাটক কেইখনৰ যিখিনি মানে ৰোল আছে, হয়। সেইখিনি মানে চব আপোনাৰ ওপৰতে ডিপেণ্ড কৰিব। মানে আপোনাৰ মানে নাটক আমি শংকৰাজ থিয়েটাৰ যি হৈছিল যোৱাবাৰ, হয় হয়। তাতে আপোনাৰ নাটক চালোঁ। আমাৰ ৰঙিয়াৰ আমাৰ ভদ্ৰেশ্বৰ দাই মানে ক'লে। বুজি পাইছোঁ। আৰু আপোনাৰ নাম্বাৰটো মই কালেকশ্যন কৰা নাই, আমাৰ সম্পাদকে কালেকশ্যন কৰিছে। মই প্ৰযোজক হয়। ধন্যবাদ, বহুত বহুত নমস্কাৰ। ধন্যবাদ থাকিল, নমস্কাৰ। আপোনাৰ লগত চিনাকি হৈ মোৰ ভাল লাগিছে, আৰু খুব ধুনীয়াকৈ কথাখিনি কৈছে আপুনি। আৰু মই প্ৰথমতে আপোনাৰ মিনি শব্দটো বুজি পোৱা নাছিলোঁ, তাৰপিছত বুজি পাই ভাল লাগিছে। আৰু সেই এটা মানে ৰহস্যৰ মাজত থাকে, সেইটোও ভাল। আমাৰ নাটক কেইখনো ভালেই হ'ব। আপোনাৰ কাৰ লৈছে বাৰু? ভাস্কৰ জ্যোতি শৰ্মাজী, হয় হয় কলা গুৰু দিছে যে, হয় হয় বুদ্ধ পূৰ্ণিমা এখন, হয়। আৰু এখন আছে পবিত্ৰ মনৰ মানুহ। ধুনীয়া নাম। আৰু এখন লৈছে জোনাক বিন ৰাতি। বঢ়িয়া, এটাকে নাটকৰ নামটো ধুনীয়া। এতিয়া আপুনি
কি মানে কথাটো পাতিবই লাগিব আপুনি এতিয়া হয় কথাটো হ'ল কি বাজেটটো আপোনাৰ কিমান হ'ব আচলতে বাজেটটো মই এতিয়াই নকওঁ বাৰু মোৰ বাজেট ইমান মানে মানে সাংঘাতিক বাজেট নহয় কাৰণ ভ্ৰাম্যমাণ থিয়েটাৰত ঘূৰি ঘূৰি মোৰ কিছু অভিজ্ঞতা হ'ল এইবছৰ 15 বছৰ হ'ল মোৰ এইবছৰ 15 বছৰ যোৱা বছৰ 14 আছিলে গতিকে 15 বছৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কওঁ মানে সকলোখিনি আপোনালোকে যি নেকি নতুন থিয়েটাৰ বুলি কৈছে গতিকতে মই সকলোখিনি চিন্তা কৰি চাব লাগিব হয় আৰু নহয় এটা বাইদেউ কথা কৈ দিওঁ মানে এখন যিখন মানে নাটক এখন আছে নাটকখনৰ মানে এটা কেৰেক্টাৰ একদম সাংঘাতিক আছে বঢ়িয়া সেইটো সাংঘাতিক কেৰেক্টাৰটো মানে এটা হিজৰাৰ কেৰেক্টাৰ আপুনি সেইটোত মানে ফালি দিব লাগিব আপুনি মোৰ অভিনয় চাইছে যেতিয়া আপুনি মই ক'বলগীয়া একো নাই আৰু বুজি পাইছো বাইদেউ মানে কি হয় আপুনি মানে ফিটনেছে আপোনাৰ ভয় মানে আপুনি বঢ়িয়া হ'ব আৰু সেই কেৰেক্টাৰটোৰ কাৰণে আপোনাক গোটেইকেইখন নাটকতে মানে মূল চৰিত্ৰটো দিয়া যাব ভাল লাগিছে শুনিবা বহুত বহুত ধন্যবাদ থাকিল গোটেইখিনি কথা আপোনালোকে কথা বাইদেউ ভাবিলে আপুনি পইচাটোৰ কথা ক'লে আমি নগাঁও গেলি আপোনাৰ নগাঁৱত ঘৰ নহয় জানো নহয় মোৰ তেজপুৰত ঘৰ তেতিয়াহ'লে ভুল হ'ল বাৰু তাকে গেলি আমি যাব লাগিব গতিকে আপুনি পইচাটো কৈ দিয়ক সা সুবিধা আপুনি ধুনীয়া ৰুম পাব আৰু আপোনাৰ কাৰণে টেনচন ল'ব নালাগে আৰু পইচাটো ক'লে হ'ল এতিয়া মই আপোনাকে কৈছোঁ বাৰু আপোনালোকে মোৰ গম পাইছেই আপোনালোকে মোক এনেই মোৰ ফালৰ পৰা ক'ম বাৰু আপোনালোকৰ ফালৰ পৰা কিমানত মানে মই ৰিচিভ কৰিম বুলি ভাবি আছিলে আপুনি মোক এনেই আপোনাক ধৰক 7,000 মান টকা দিম বুলি ভাবি আছো মাহেকত হয় বৰ কম হয়ো মানে বৰ হয় হয় বহুত বেছি কম নহয় আৰু যিখিনি আপুনি পাব সেইখিনি পাবই মানে মই কৈছোঁ শুনক যি নেকি ভ্ৰাম্যমাণৰ মই কৈছোঁৱে অকণমান আগতে আপোনাৰ অভিজ্ঞতাৰ কথা কৈছোঁ গতিকে মানে আপুনি কৈছে মই হেৰি কৰা নাই মানে আপোনালোকে এই যে 7,000 টকাৰ কথা ক'লে মাহেকত ধৰক চাইড ৰোল বা নৃত্য নাটিকাৰ এনেকুৱা সকলে মানে হেৰি কৰে আপোনালোকে অকণমান বহাওক তেতিয়া মই কিয় নাথাকিম আপোনালোকৰ থিয়েটাৰত থাকিম আকৌ আপোনালোকে মই বুজি পাওঁ আপোনালোকে অকণমান বহাওক আপোনালোকে আটাইখিনি ঠিক আছে বাইদেউ তেতিয়াহ'লে এটা কাম কৰিব মানে পইচাটো 10,000 টকাই দিয়া যাব কিন্তু আমাৰ মানে অহা যোৱাটো মানে টেম্পো কৰিম বাইদেউ তাৰমানে আমি লোকেলখিনিয়ে কৰিম তেতিয়া আপুনি টেম্পোত আহিলে বেয়া নাপায় সেইটোৱে আমাৰ যিখিনি ধৰক মই কথাটো কৈছোঁ আজি আমি পেণ্ডেলত গ'লোঁ বা ইটো পেণ্ডেলৰ পৰা সিটোলৈ গ'লোঁ তেতিয়া আপুনি টেম্পুত নিয়ে কিহত নিয়ে এতিয়া আপোনালোকৰ কথা হয় নহয় কাৰণ সেইটো তেনেকেই ধৰণৰ চলিব কিন্তু বাকী কথা হ'ল কি আমি মঞ্চখন কেনেকৈ কৰিম মঞ্চতহে আমাৰ কথা আছে পেণ্ডেলটো আপোনালোকৰ কেনেকুৱা বাইদেউ আপুনি পইচাটোৰ কথা ভাবিব নালাগে আপোনাক মানে লগ কৰা হ'ব এইটো নাম্বাৰতে পোৱা যাব নহয় এইটো নম্বৰ মোৰ সকলো নম্বৰ এইটো হোৱাটছআপ নম্বৰ এইটো মোৰ ফোন নম্বৰ আৰু ইয়াতে সকলোখিনি আছে ইয়াতে পাব আপুনি আৰু পইচাটো তাৰমানে মই আপোনাক কৈছোঁৱেই আৰু আপুনি চাওক পইচাটো বঢ়াব লাগিব তেতিয়া মই নিশ্চয় থাকিম চিন্তা কৰি লওঁ হ'ব আপুনি চিন্তা কৰি কথা পাতক ময়ো চিন্তা কৰোঁ হা ঠিক আছে বা বেয়া নাপাব দেই এইটো আচলতে ঠিক আছে ঠিক আছে দিয়ক এইটো প্ৰেংকত আছিল বা মই জানে ক'লো মই তাৰমানে কি হ'ল
এনেকে বহুতৰ পৰা মই গম পাই থাকোঁতো গতিকতে মই বহুত কথাই গম পাই থাকোঁ। ৰঞ্জনেও মোলৈ কৰে, তাৰপিছতে ৰঞ্জনে কৰে আৰু বহুতে কৰে। গতিকতে মই সেইকাৰণে মই ইমান কমত নহয়, মই সেইকাৰণে কৈ আছোঁ। টেম্পুত যাব লাগিব বা টেম্পুত যাব লাগিব কিন্তু সেইটো আপোনালোকৰ কথা। টেম্পুত যাব লাগিব, কিবা কৰিব লাগিব, সেইটো আপোনালোকৰ কথা। ইয়াৰ আগতে শুনা, ইয়াৰ আগতে সেই যে কি বুলি কয় আমাৰ ৰঞ্জনে মাৰিলে, তাৰপিছত আৰু দুদিনৰ আগতে আকৌ মাৰিলে। তাৰপিছত মাৰোতে তেতিয়া মানে মই সেইকাৰণে কওঁ যে সেইটো আপোনালোকৰ কথা। আৰু ইমান কমন মই কেতিয়াও কেনেকুৱা আছে? ভালে আছে? ভালে আছে। গান বেয়া নাপাব দে, অকণমান কামোৰ দিলো। অন কেমেৰা হৈ আছে, আপুনি কিবা এটা কৈ দিয়ক। মোৰ চেনেলটোৰ নাম MJ Vlogs। বঢ়িয়া ধুনীয়া। চেনেলটো আগবাঢ়ি যাওক আৰু সকলো দৰ্শকেই মানে তোমাৰ চেনেলটোক আদৰি লওক আৰু ভাল প্ৰতিভাসমূহক আনি পেলাই চেনেলটোৰ জৰিয়তে চিনাকি কৰি দিয়ক, মঞ্চ এখন দিয়ক। তাৰ বাবে মোৰ সকলোলৈকে শুভেচ্ছা থাকিল। তোমাৰ চেনেলটো সুন্দৰভাৱে আগবাঢ়ি যোৱাটোকে কামনা কৰিছোঁ। ভগৱানে সকলোকে সুফলে ৰাখক। থেংক ইউ। আপুনিও ভালে থাকক দেই বা, বেয়া নাপাব। চৰি হা।